নমস্কাৰ চৰকাৰী কৰ্মচাৰীলৈ নতুন বছৰৰ আৰম্ভণিৰ দিনটোতে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী মহোদয়ে পোৱা নোপোৱাৰ হিচাপ লৈ বিদায় লৈ 2024 বৰ্ষ নতুন আশা প্ৰত্যাশাৰে আৰম্ভ হ'ল 2025 বৰ্ষ নিশা 12 বজাৰ লগে লগে ৰং বিৰঙী আতচবাজি ফুটাই আদৰিলে নতুন বছৰক দেশ বিদেশৰ লগতে ৰাজ্যবাসীয়েও নতুন আশা প্ৰত্যাশাৰে আদৰিলে 2025 বৰ্ষক নৱবৰ্ষৰ প্ৰথম দিন চৰকাৰী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীয়ে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা নৱবৰ্ষৰ প্ৰথম দিনাই চৰকাৰী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীয়ে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা কি নিৰ্দেশনা দিলে কি ভাল খবৰ ভিডিঅ'টো শেষলৈকে চাব এতিয়াৰ পৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে এটা জনজাতীয় ভাষা শিকিব লাগিব গতিকে চৰকাৰী বিষয়া কৰ্মচাৰীসকলে জনজাতীয় ভাষা শিকিব লাগিব আৰু জনজাতীয় কিতাপ কিনিবলৈ চৰকাৰী বিষয়া কৰ্মচাৰীসকলক ধন দিব চৰকাৰে কিতাপ ক্ৰয় কৰাৰ ৰচিদখন জমা দিলেই লাভ কৰিব এই ধন গুৰুত্বপূৰ্ণ খবৰ আনফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুকলি কৰিলে স্বাগত চতুৰ্থ পোৰ্টেল সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় পাৰস্পৰিক বুজাবুজিয়ে কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এই সুবিধা আৰু লগতে চৰকাৰী কৰ্মচাৰীৰ বাবে বীমাৰ সুবিধা চৰকাৰী কৰ্মচাৰীয়ে যি চৰকাৰী বেংকৰ পৰা তেওঁলোকে দৰমহা লয় সেই দৰমহা থকা বেংকৰ ষ্টেট বেংককে আদি কৰি চৰকাৰী বেংকৰ লগত বুজাবুজিৰ চুক্তি সম্পন্ন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে এতিয়া চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব বীমাৰ সুবিধা অতিৰিক্তভাৱে তেওঁলোকে শূন্য ব্যয়তে এই সুবিধাসমূহ লাভ কৰিব পাৰিব গতিকে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ দিলে প্ৰথম তাৰিখতে বছৰৰ প্ৰথম তাৰিখটোতে গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ দুটা আহিল কেনেদৰে মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ তাৰ প্ৰচেছ ফ্ল'টো প্ৰথমতে হ'ল এপ্লিকেণ্ট ৰেজিষ্টাৰ ইউজাৰ একাউণ্ট এজন যদি ধৰি লওক নামৰ কেণ্ডিডেটজনে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আইডেণ্টিটি ভেৰিফিকেশ্যন কৰিব লাগিব ইউজিং পান এণ্ড ফিলিং অফ এপ্লিকেশ্যন তাৰপিছতে তেওঁ প্ৰফাইল ভেৰিফিকেশ্যন কৰাব লাগিব প্ৰফাইল ক্ৰিয়েট হোৱাৰ পিছতে আৰু অথৰিটি তেওঁলোকে প্ৰফাইলটো ভেৰিফাই হোৱাৰ পিছতে তেওঁলোকে চাৰ্টিফাইড হ'ব আৰু তাৰপিছতে তেওঁ এপ্লিকেশ্যন কৰিব পাৰিব আৰু এডিট উইণ্ড' তাত থাকিব গতিকে যিসকলে শিক্ষক কৰ্মচাৰী তেওঁলোকে কৰিছিলে তাৰ সৈতে প্ৰায় একেই গতিকে এপ্লিকেশ্যন তেওঁৰ প্ৰফাইল ক্ৰিয়েট হোৱাৰ পিছত এপ্ৰুভ হোৱাৰ পিছত প্ৰফাইল তেওঁ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট পঠিয়াব পাৰিব ধৰি লওক বি নামৰ এজনলৈ তেওঁ পঠিয়াব পাৰিব তেওঁ ৰিকুৱেষ্ট পঠিয়াব পাৰিব আৰু এপ্লিকেশ্যন এণ্ড একচেপ্টেড জইন মিউচুৱেল ট্ৰান্সফাৰ আৰু তেওঁ যদি ৰিকুৱেষ্ট একচেপ্ট হয় তেতিয়া তেওঁ HOD এইটো এপ্ৰুভ কৰিব যদি এপ্ৰুভ হয় এপ্ৰুভ নহ'লে নট এপ্ৰুভ হ'লে নট এপ্ৰুভ হ'ব আৰু যদি এপ্ৰুভ হয় তেতিয়া ট্ৰান্সফাৰ অৰ্ডাৰটো জেনেৰেট হৈ যাব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আপোনালোকে অনলাইনো পৰ্টেলত এই সম্পৰ্কত আপোনালোকে ভালদৰে চাব পাৰিব যিটো অফিচিয়েল পৰ্টেল আজিৰ পৰা মুকলি হৈছে আৰু যদি কিবা অসুবিধা আছে ৰেজিষ্ট্ৰেশ্যন কৰাত বা অন্যান্য ধৰণৰ আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব তেতিয়াহ'লে আমি এটা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে প্ৰফাইল কেনেদৰে কৰিব লাগে কি সকলোখিনি ষ্টেপ আপোনালোকলৈ বুজাই পেলাই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে কি হাইলাইটছ কেইটাও দিয়া হৈছে এপ্লিকেবল টু অল গ্ৰেড 3 এণ্ড গ্ৰেড 4 এমপ্লয়িজ সকলো গ্ৰেড 4 গ্ৰেড 3 কাৰণে এপ্লিকেবল হ'ব এপ্লিকেশ্যন অফ মিউচুৱেল ট্ৰান্সফাৰ উইল গেট পে প্ৰটেকশ্যন of the last drawn pay in previous establishment তেওঁলোকে পে প্ৰটেকশ্যনৰ সুবিধাও লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰ হোৱাৰ পিছতো এপ্লিকেণ্ট শ্বেল নট ক্লেইম চিনিয়ৰিটি অৰ ইমিডিয়েট প্ৰমোশ্যন তেওঁলোকে কিন্তু চিনিয়ৰিটি বা ইমিডিয়েট প্ৰমোশ্যন ক্লেইম কৰিব নোৱাৰিব আপন মিউচুৱেল ট্ৰান্সফাৰ পিছতে ইন কেছ ষ্টেট লেভেল চিনিয়ৰিটি ডজ নট এক্সিষ্ট ষ্টেট লেভেল চিনিয়ৰিটি থাকিলে কোনো অসুবিধা নহয় নহ'লে তেওঁলোকে লগালগ কিন্তু মিউচুৱেল ট্ৰান্সফাৰ পিছতে চিনিয়ৰিটি তেওঁলোকে ক্লেইম কৰিব নোৱাৰিব আগৰ চাকৰিৰ ওপৰত ভিত্তি কৰি বা প্ৰমোশ্যনো তেওঁলোকে ক্লেইম কৰিব নোৱাৰিব কিন্তু যদি ষ্টেট লেভেল চিনিয়ৰিটি থাকে তেতিয়া সেইটো অসুবিধা নহ'ব বুলি কৈছে গতিকে প্লেচিং দেম এট দি বটম অফ দি চেম ৰিক্ৰুইটমেণ্ট ইয়াৰ ইফ দি চেম ইয়াৰ কেডাৰ ইজ এভেইলেবল অৰ এলছ এট দি টপ অফ দি ছাকচিডিং নেক্সট কনজিকিউটিভ ৰিক্ৰুইটমেণ্ট ইয়াৰ অৰ্থাৎ তেওঁ নতুন ডেটত জইন কৰা পাহে গণনা কৰা হ'ব লগতে
চাহ শ্ৰমিকসকলৰ কাৰণে এটা ভাল খবৰ দিছে। ইন 2024 উই ফাৰ্ডাৰ্ড আৱাৰ এফৰ্টছ টু এম্পাৱাৰ টি গাৰ্ডেন ৱৰ্কাৰ্ছ। টি গাৰ্ডেন ৱৰ্কাৰসকলক এম্পাৱাৰ কৰাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। এণ্ড এলং উইথ দি কণ্টিনিউং উইথ দি কম্প্ৰিহেনচিভ ছ'চিয়েল ছিকিউৰিটি নেট উই গ্ৰান্টেড এ 20% বোনাছ টু ৱৰ্কাৰ্ছ এণ্ড এমপ্লয়িজ অফ ATCL। ATCLৰ চাৰ্ভিচ কৰ্মচাৰীৰ কাৰণে 20% বোনাছ ঘোষণা কৰিছে। টি গাৰ্ডেন কমিউনিটিছৰ কাৰণে বোনাছ এনাউন্সমেণ্ট ফৰ ATCL টি গাৰ্ডেন ৱৰ্কাৰ্ছ এণ্ড এমপ্লয়িজ, গতিকে 20% বোনাছ তেওঁলোকে লাভ কৰিব। ইও এটা ভাল খবৰ। ATCLৰ যিসকল এলিজিবল তেওঁলোক কৰ্মচাৰী, যোগ্য কৰ্মচাৰী তেওঁলোকে পাব। উই আৰ ডেডিকেটেড টু আপলিফমেণ্ট অফ অল কমিউনিটিজ। সকলো কমিউনিটিৰ আপলিফমেণ্টৰ কাৰণে অসম চৰকাৰে আন্তৰিকতাৰে যে কাম কৰিছে তাৰ এক নিদৰ্শনস্বৰূপে এই যি 20% বোনাছ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে নতুন বছৰৰ আৰম্ভণিতে এই গুৰুত্বপূৰ্ণ ভাল খবৰকেইটা মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীসকললৈ দিলে।